দ্বিঘাত সমীকৰণ অধ্যায় পৰ এক্সাৰসাইজ 4.3 এক নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কি কৈছে কুৱেশ্যনটো, বৰ্গসম্পন্ন পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিয়া। আগৰ ভিডিঅ'ত আমি উৎপাদক বিশ্লেষণ পদ্ধতি শিকিছিলোঁ। আজি আমি শিকিম বৰ্গসম্পন্ন পদ্ধতি। তোমালোকে শিকি থোৱা, কিন্তু পৰীক্ষাত প্ৰায় পদ্ধতিটো মেনশ্যন নকৰে। সেইকাৰণে তোমালোকে যিকোনো পদ্ধতি অৱলম্বন কৰিব পাৰা, কিন্তু ক'ব নোৱাৰে কেতিয়াবা যদি পদ্ধতি মেনশ্যন কৰে তেতিয়া অকণমান অসুবিধা হয়। সেইকাৰণে আমাৰ ইয়াত 3টা পদ্ধতি আছে, 3টা পদ্ধতিয়ে আমি শিকি থোৱাটো ভাল। এতিয়া আমাৰ 2 নম্বৰ পদ্ধতিটো হৈছে আমাৰ বৰ্গসম্পন্ন পদ্ধতি। কেনেকৈ কৰিম চোৱা। তাৰ আগতে তোমালোকে আকৌ a - b হোল স্কোৱাৰ আৰু a + b হোল স্কোৱাৰ ফৰ্মুলাটো মনত পেলোৱা উচিত। কি হৈছে এইটো কি আমাৰ কি a² - 2ab + b স্কোৱাৰ, আকৌ এইটো a² + 2ab + b স্কোৱাৰ। এইটো আমাৰ আকৌ দৰকাৰ হবে। এতিয়া চাওঁ কেনেকৈ কৰা হয় আমাৰ বৰ্গসম্পন্ন পদ্ধতি। বৰ্গ কৰিব লাগিব। ইয়াত বৰ্গ কৰা আছে, সেইকাৰণে এই দুটা ফৰ্মুলা আমি ব্যৱহাৰ কৰিব লাগিব। যদি মাইনাছ থাকে মাইনাছৰটো ব্যৱহাৰ কৰিম, যদি প্লাছ থাকে আমি প্লাছৰটো ব্যৱহাৰ কৰিম। ইয়াত কি কৰা হয়, আমি ইয়াত চোৱা, ইয়াত x² আমাৰ অহকটো কি আছে 2। এই 2টো আমি x² অকলৰীয়া কৰিব লাগে। তেতিয়া কি কৰিব লাগে, এই 2টো প্ৰত্যেকতে আমি ডিভাইড কৰিব লাগে, হৰণ কৰি দিব লাগে। ইয়াত চোৱা, হৰণ কৰিলে কি হ'ব, 2ৰে 2 হৰণ কৰিলে আমাৰ 1 হয়। আকৌ 7/2 এইটো x প্লাছ আকৌ 3/2 হৰণ কৰিছে, আকৌ 0/2 আমাৰ 0। দুই পক্ষত আমি ইয়াত থকা x² সহকাৰে হৰণ কৰিব লাগে। এতিয়া তুমি মাইনাছত আছে, আমাৰ এইটো দৰকাৰ হ'ব, এই পাৰ্টটো আমি লিখি উলিয়াম। এতিয়া a স্কোৱাৰ, ইয়াত স্কোৱাৰ কোনটো আছে আমাৰ x স্কোৱাৰ, আকৌ কি আছে মাইনাছ চিন আছে, দিলোঁ 2 আছে, a ৰ ভেলু আমাৰ x, আকৌ b ৰ ভেলুটো আমাৰ কি হ'ব, এই পাৰ্টটোকে আমি 2ab কৰিব লাগে। কোনটো পাৰ্টটো, এইটো পাৰ্টটো। তেনেহ'লে 7, ইয়াত তলত 2 আছে, কিন্তু ইয়াত 2 লগালোঁ আমি, তেন্তে কিমান হ'ব ইয়াত 4, কাৰণ 2ৰে 4ক কেঞ্চেল কৰিলে আমাৰ 2 হয়। এই পাৰ্টটোকে আমি 2ab, এতিয়া 2ab, তাৰপৰা প্লাছ কি আছে আমাৰ b স্কোৱাৰ। তেনে b ভেলুটো কোনটো আমাৰ এইটো 7/4 স্কোৱাৰ। কিন্তু চোৱা 7/4 স্কোৱাৰ আমাৰ ইয়াত নাই, তেতিয়া কি কৰিবা, লগে লগে আমি মাইনাছ কৰি দিব লাগে। তেতিয়া একেই কথা আমাৰ মাইনাছ হ'লে 0 হয় এইটো। তাৰপৰা কি আছে আমাৰ প্লাছ 3/2 = 0। এই পাৰ্টটোৱে অকল বনাব লাগে, বাকী তাৰপৰা জাষ্ট কেলকুলেশ্যন। এতিয়া a² - 2ab + b স্কোৱাৰ, ইয়ালৈকে আমাৰ কি ফৰ্মুলা আহিলে, a² - 2ab + b স্কোৱাৰ। এইটো কৰিলে আমাৰ কি হয়, a - b হোল স্কোৱাৰ। a ৰ বুলি তুলনা কৰা কি আছে x, b ৰ বুলি কি আছে আমাৰ 7/4। তেনেহ'লে x - 7/4 স্কোৱাৰ। এই নম্বৰখিনি আমি ধ্ৰুবক ৰাশিখিনি ৰাইট চাইডে লৈ যাওঁ, মাইনাছটো নিলে কি হ'ব আমাৰ প্লাছ হ'বগৈ। 7 স্কোৱাৰ আমাৰ কিমান 49, 4 স্কোৱাৰ আমাৰ 16, আকৌ প্লাছটো মাইনাছ হ'ব। তেনেকৈ এতিয়া কিমান হ'ব আমাৰ চোৱা, এতিয়া 7/4 স্কোৱাৰ, এইটো জাষ্ট 16 আৰু 2 লসাগু 16, এইটোতো জানাই 49 - 2ৰে 16 হৰণ কৰিলে 8, 8 × 3 = 24। এতিয়া x - 7/4 স্কোৱাৰ, 49 - 24 কিমান হ'ব আমাৰ 25। আকৌ এই স্কোৱাৰটো এইফালে নিছোঁ। এতিয়া আমি x - 7/4 এই স্কোৱাৰটো এইফালে নিলে কি হ'ব, প্লাছ মাইনাছ অফ √25/16। তাৰপিছত x - 7/4 প্লাছ মাইনাছ অফ 25ৰ বৰ্গমূল 5, 16 আমাৰ 4 হ'ল 5/4। এতিয়া আমি এইটো ছেপাৰেট কৰিম। এবাৰ প্লাছ মাইনাছ থকা এবাৰ প্লাছত লিখিম, এবাৰ মাইনাছত লিখিম। চোৱা x - 7/4 = কি হ'ব আমাৰ 5/4। আমি প্লাছটো লৈ ল'ম, তেতিয়া কি হ'ব x = কি হ'ব 5/4, এই মাইনাছটো এইফালে নিলে আমাৰ প্লাছ হ'ব, কিমান হ'ব 5 আৰু 7 12/4 কিমান হ'ব আমাৰ 3। x = আমি কিমান পালোঁ, আমি 3 পালোঁ। ঠিক তেনেদৰে আকৌ x - 7/4 আমি মাইনাছটো ল'ম, -5/4
4 কাৰণ ইয়াত দুটা মূল আছে তেনে x ইকুৱেল -5/4 মাইনাছ এফালে নিলে কি হ'ব আমাৰ প্লাছ কিমান হ'ব লহাগত হৰ একে আৰু -5 + 7 -5 + 7 কি 2/4 2/4 আমাৰ কি 1/2 1/2 এতেকে আমাৰ নিৰ্ণয় মূল কি হ'ব আমাৰ কি পালো আমি 1/2, 3 এটোৱে আমাৰ এনসার এতিয়া নেক্সট প্ৰশ্নটো চোৱা এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো 2x² + x - 4 আগৰ নিচিনা কি আমি দুই পক্ষত ইয়াত x² হক কি আছে 2 এটো আমি হৰণ কৰি দিম 2 ৰে 2 হৰণ কৰিলে 1 হ'ল আৰু ইয়াত আকৌ x/2 ইয়াত 4/2 ইকুৱেল টু আকৌ 0/2 কৰিলে আমাৰ 0 এটা আমি কেনসেল যায় আমি কেনসেল কৰি দিব পাৰো x² + x/2 - 2 ইকুৱেল টু 0 এতিয়া আকৌ কি কৰিম x² এই ফৰ্মটো এইটো x/2 টো আমি 2ab কৰিব লাগে ইয়াত 2 দিলো a এর ভ্যালু x এর পার্ট 2 আকৌ 2ab 2a b এর ভ্যালু আমাৰ 1/2 আছে কিন্তু ইয়াত 1/2 হ'বলৈ হলে ইয়াৰ আমি কি লিখিব লাগিব 1/4 একে হ'বলৈ 2 ৰে 4 কেনসেল কৰিলে 2 আকৌ এইটো ভ্যালুকে আমি পালোগে এই ভ্যালুকে আমি পাব লাগিব এইটোকে আমি কি কৰিব লাগে 2ab ফৰ্মলৈ নিব লাগে এটো 2ab তেনলে আমাৰ কি আছিল a + b হোল স্কয়াৰ টো আমাৰ a² + 2ab + b স্কয়াৰ আমি ইয়ালৈকে পালো আকৌ + b স্কয়াৰ 2ab তেনলে তুলনা কৰিলে b এর ভ্যালুটো কোনটো পালো আমি 1/4 স্কয়াৰ আকৌ এইটো ভ্যালু আমাৰ ইয়াত নাই লগে লগে কি কৰি দিবা মাইনাস আকৌ -2 ইকুৱেল টু 0 এতিয়া আমাৰ a² + 2ab + b স্কয়াৰ ফৰ্মত আহি গল তেটা এইটো কি আছিল আমাৰ a + b হোল স্কয়াৰ a এর ভ্যালু আমাৰ কিমান x আকৌ b এর ভ্যালু 1/4 স্কয়াৰ আৰু এই দুটা থাকিলে আমাৰ ৰাইট সাইডে নিয়া 1 2 স্কয়াৰ কৰিলে 1 4 2 স্কয়াৰ কৰিলে 16 মাইনাস তো কি হবগে প্লাস আকৌ +2 এটা আছে x + 1/4 স্কয়াৰ লহাগু 16 হল 1 + 16 2 গুণ 32 আকৌ এটা x + 1/4 স্কয়াৰ 1 + 32 33/16 তারপরে এই স্কয়ারটা ইফালে নিলে কি হয় আমার প্লাস মাইনাস অফ স্কয়ার রুট অফ 33/16 এটা 33 বর্গমূল নাই আমার এনেকে থাকিব রুট 33 আকৌ 16 আছে আমাৰ কিমান 4 16 আমাৰ কিমান হয় 4 এতিয়া চোৱা এবাৰ আমি এই প্লাস এফালে নিম বা x + 1/4 ইকুৱেল প্ৰথম আমি প্লাস তো ললো 33/4 তেনলে কি হ'ব x ইকুৱেল টু 33/4 এই প্লাস এফালে নিলে কি হয় আমাৰ মাইনাস লহাগু আমাৰ হৰ একে হলে 4 √ 33 - 1 এটো আমি √ 33 বর্গমূল আমি এনেকে থওঁ আকৌ x + 1/4 মাইনাস তো ললে x ইকুৱেল -√3/4 এই প্লাস তো এফালে দিলে মাইনাস লহাগু আমাৰ কি 4 - √3 - 1 এটোৱে আমাৰ এনসার দুটা এটাকে নির্ণয় মূল কি হ'ব আমাৰ √33 - 1/4, -√33 - 1/4 এটো আমাৰ এনসার এই আমাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ কি আছে 4x² + 4√3x + 3 ইকুৱেল টু 0 এতিয়া আমাৰ ইয়াত x² হক কি আছে 4 আমি দুই পক্ষত 4 হৰণ কৰিম 4 ৰে 4 হৰণ কৰিলে 1 হ'ল আৰু 4/4 √3x + 3/4 ইকুৱেল টু 0/4 মানে আমাৰ 0 এটো কেনসেল হৈ গল x² + √3x + 3/4 ইকুৱেল টু 0 এতিয়া আমি কি কৰিম x² + 2ab
এৰ ভেলু এক্স √3 ইয়াতো আমাৰ 2 নাই এই ফৰ্মটোত ইয়াত ডিভাইডেড বাই 2 মানে ডাবল কৰি গ'লে হ'ল তলত 1 আছে ইয়াত 1ৰ ডাবল 2 আকৌ 2ab বিৰ ভেলু আমাৰ √3/2 হোল স্কোৱাৰ বি স্কোৱাৰ এই ভেলুটো নাই আকৌ লগে ইয়াত দিলোঁ আকৌ কি আছে প্লাছ 3/4 ইকুৱেল টু 0 ইয়ালৈকে আমাৰ ফৰ্মুলালৈ আহিলে কি হ'ব x প্লাছ √3/2 হোল স্কোৱাৰ এইখিনি বেলে আমি ইয়ালৈ নিম মাইনাছ নিলে প্লাছ হ'ব √3 স্কোৱাৰ 3 2 স্কোৱাৰ 4 আকৌ প্লাছ এইফালে নিলে মাইনাছ 3/4 মাইনাছ 3/4 0 হৈ থাকিলে এইটো হ'ল আমাৰ আকৌ স্কোৱাৰটো এইফালে নিলে আমাৰ 0 হ'লে 0 x ইকুৱেল আমাৰ কি হ'ব মাইনাছ √3/2 পালোঁ x ইকুৱেল √3/2 এটাকে আমি নিৰ্ণয় মূল ইয়াত এটাই ওলালে কিন্তু আমাৰ দ্বিঘাত সমীকৰণত দুটা থাকিব লাগে এইকাৰণে এইটোকে আমি ডাবলকে লিখি দিম মাইনাছ √3/2 মাইনাছ √3/2 এইটোৱে আমাৰ এনচাৰ ইয়াৰ পিছৰটো মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম